এক ভক্তিময় পৰিৱেশৰ মাজত আজিৰে পৰা ঢকুৱাখনাৰ বাঁহপৰাৰ নিত্যানন্দ দেৱ সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৮ সংখ্যক কেন্দ্ৰীয় অধিৱেশন আৰু সদৌ অসম মায়ামৰা হৰিজী সমাজৰ পূৰ্ণাংগ অধিৱেশন। উল্লেখ্য যে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ঢকুৱাখনা আৰু ধেমাজি জিলা সমিতিৰ সৌজন্যত তথা সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত এই অধিৱেশনস্থলীত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা হৈছে। অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হয় পুৱা বৃক্ষৰোপণেৰে। ইয়াৰ পিছতেই অধিৱেশনস্থলীৰ মূল তোৰণদ্বাৰ উন্মোচন কৰা হয়। ইফালে 10 বজাত ধৰ্মধ্বজা উত্তোলন কৰে ডিব্ৰুগড় চাবুৱাৰ দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দানন্দ চন্দ্ৰ গোস্বামীয়ে। ইয়াৰ পিছতেই ৩৮ সংখ্যক অধিৱেশন উপলক্ষে আয়তীৰ উৰুলি আৰু মংগল ধ্বনিৰ মাজেৰে ৩৮খন পতাকা একেলগে উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক, উদযাপন সমিতিৰ সভাপতি সম্পাদক, সত্ৰাধিকাৰ আৰু ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলেকে প্ৰমুখ্য কৰি ৩৮জন বিশিষ্ট লোকে। শনি আৰু দেওবাৰে বিভিন্ন ধৰ্মীয় আলোচনা চক্ৰ, সাংস্কৃতিক অনুষ্ঠান ইত্যাদি চলিব। ইফালে 23 মাৰ্চৰ অন্তিম দিনৰ অনুষ্ঠিত হ'ব লগা মুকলি সভাত মায়ামৰা ধৰ্মৰ প্ৰচাৰ প্ৰসাৰত আত্মনিয়োগ কৰি অহা ৰাজ্যৰ 30খন সত্ৰৰ সত্ৰাধিকাৰসকল, সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি সম্পাদককে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব। আজি প্ৰথম দিনা কাৰ্যসূচী আমাৰ কেইবাটাও কাৰ্যসূচী আছিলে। আমাৰ নামঘৰ প্ৰতিষ্ঠা, স্মৃতি তৰ্পণ আৰু আমাৰ কেন্দ্ৰীয় পতাকা উত্তোলন, ধৰ্মধ্বজা উত্তোলন, এই গোটেইবিলাক কাম আমি এতিয়া ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ এতিয়া পাছৰ কাৰ্যসূচী হৈছে মঞ্চ উদ্বোধন আৰু প্ৰতিনিধি শিবিৰ উদ্বোধন, এইবিলাক আমাৰ কাৰ্যভাৰ চলি আছে। আৰু এই অনুষ্ঠান ভাগত, এই অধিৱেশন ভাগত আমাৰ 13খন জিলাত আমাৰ সদৌ মায়ামৰা ভকতসকল সিঁচৰিত হৈ আছে আৰু বিশেষকৈ আমাৰ 10খন জিলাত বেছি সংখ্যক মানুহ আছে। সেইখন মানুহখিনি প্ৰায় আমাৰ এতিয়া কিছু সংখ্যকহে আহিছে। অহা কাইলৈ আৰু পৰহিলৈ গোটেই সম্পূৰ্ণভাৱে আমাৰ ইয়াত লাখৰ ভকত উপস্থিত হ'ব বুলি আমি আশা ৰাখিছোঁ। এই তেখেতসকল আহিলে আমি এই মায়ামৰা সমাজখনৰ আমি উত্তৰণৰ ক্ষেত্ৰত আমাৰ বিশেষভাৱে 30খন সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মগুৰুসকলক নিমন্ত্ৰণ কৰা হৈছে। আমাৰ সত্ৰ মহাসভাৰ সভাপতি সম্পাদক প্ৰমুখ্যে তেওঁলোককো নিমন্ত্ৰণ কৰা হৈছে আৰু আমাৰ প্ৰতিদিন কাকতৰ প্ৰধান সম্পাদক শ্ৰীযুত নিতুমণি শইকীয়াদেৱকো আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছে। আমাৰ এই শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ গুৰুজনাৰ তেওঁ ডক্টৰেট অধ্যয়ন কৰি পেলাই যিটো ডক্টৰেট পাইছে, তেওঁ ইয়াত আহিব। ডক্টৰ মিনামুদ্দিন আহমেদ ডাঙৰীয়া, তেনেকুৱা ধৰণে আমাৰ বিশিষ্ট প্ৰায় 10-15জন আমাৰ ব্যক্তি নিমন্ত্ৰণ কৰা হৈছে। তেখেতলোকে আহি এই মুকলি সভাত তেওঁলোকৰ এই আমাৰ অনিৰুদ্ধদেৱৰ ওপৰত বিশেষভাৱে আলোচনা চক্ৰ হ'ব আৰু তেওঁলোকৰ নিৰ্দিষ্ট বক্তা হিচাপে প্ৰদান কৰিব। অসম আদিত্য, ঢকুৱাখনা।